বহুত দিন হৈ গ'ল বেঙেনা খোৱা নাই, তাৰ বাবে ভাবিলোঁ বেঙেনা খাবলৈ মন গ'ল। তাৰ বাবে মই আজি বেঙেনা ভাজি দিছিলোঁ এনেদৰে গোল গোলকৈ। লগতে ভাবিলোঁ মাছ আছে যিহেতু মাছখিনি আজি বেঙেনাৰে বনাই চাওঁ। বহুত দিন বনোৱাও নাই, খোৱাও নাই। আপোনালোকে নিশ্চয় জানে, তথাপি মই এবাৰ ৰেচিপিটো দেখুৱাই আছোঁ। আৰু ইয়াত তেলত মই পিঁয়াজ দি হালধি আৰু ধনিয়া জিৰাৰ গুড়ি মিক্স কৰি একেলগে দি দিছোঁ। দি বেঙেনাখিনি টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। আপোনালোকে দীঘলকৈও কাটিব পাৰে। লগতে জোখ অনুযায়ী মই নিমখ দি অকণমান লৰাই দিছোঁ, অকণমান পানী দিছোঁ যাতে লাগি নধৰে মছলাখিনি। এতিয়া কেঁচা জলকীয়া দি দিছোঁ আৰু এতিয়া মই ইয়াতে মাছখিনি দি দিম। মাছখিনি মই আগতীয়াকৈ ভাজি লৈছিলোঁ, সেইটো আপোনালোকক দেখুওৱা নহ'ল। এয়া মাছখিনি দি পেলাই এতিয়া অকণমান নৰম হৈছে ন, এতিয়া মই অকণমান পানী দিছোঁ। দি এতিয়া মই অকণমান ঢাকি সিজিবলৈ দিম। আৰু এইপিনে মই বেঙেনা গোল গোলকৈ কাটি ধুনীয়াকৈ মই ভাজি লৈছোঁ। ইমান মচমচীয়া হৈছে খাবলৈ। এয়া চাওক, ধুনীয়া লাগিছে হয়নে বাৰু? আপোনালোকে জানে, তথাপি মই এবাৰ ৰেচিপিটো দেখুৱালোঁ। আৰু বেঙেনাৰ ৰেচিপিটো কেতিয়াবা নিশ্চয় দেখুৱাম। এয়া হৈ গ'ল, চাওক, খাবলৈ খুব ধুনীয়া হৈছে গৰম গৰমে। আৰু এতিয়া মই এইটো ছাৰ্ভ কৰিম, লগতে ধনিয়াৰ পাতো দি দিলোঁ। আৰু আজি দুপৰীয়াৰ সাজ খুব মজাৰে খাম আৰু মই বেঙেনা আৰু মাছ। ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। বাই।